দৰং জিলাৰ চিপাঝাৰ সমষ্টিৰ মিলনপুৰ নিবাসী মেধাৱী ছাত্ৰ স্বৰ্গীয় আব্দুল হামিদ আৰু মীৰা বেগমৰ পুত্ৰ আব্দুল মুন্নাফে সদ্য ঘোষিত সৰ্বভাৰতীয় পৰ্যায়ৰ নীট পৰীক্ষাত সূৰ্যোদয়ৰ কিৰণ হৈ উজ্বলি উঠিবলৈ সক্ষম হৈছে। ৬ বছৰ আগতে পিতৃৰ অকাল মৃত্যুৰ পিছতে মাতৃগৰাকীৰ তত্বাৱধানত মেধাৱী ছাত্ৰ আব্দুল মুন্নাফে সৰ্বভাৰতীয় নীট পৰীক্ষাত ৭২০ নম্বৰৰ ভিতৰত ৬৮৪ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটিলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যাৰ বাবে আজি উৎফুল্লিত হৈ পৰিছে ছাত্ৰগৰাকীৰ মাতৃ মীৰা বেগমৰ লগতে অঞ্চলটোৰ লোক। ভৱিষ্যতে এগৰাকী সুচিকিৎসক হৈ ৰাইজক সেৱা কৰাৰ সপোন আব্দুল মুনাফৰ। সপোনে বাস্তৱ দিশত ৰূপান্তৰিত হওক, অলেখ অযুত শুভকামনা জনাইছে স্থানীয় ৰাইজে। এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ছাত্ৰগৰাকীৰ বাসগৃহত। মোৰ নাম আব্দুল মুন্নাফ। মই সৰ্বভাৰতীয় নীট পৰীক্ষাত এইবাৰ 720ৰ ভিতৰত 686 পাবলৈ সক্ষম হৈছোঁ আৰু তাৰ বাবে মই মোৰ মাতৃ আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক ধন্যবাদ জ্ঞাপন কৰাইছোঁ। মোৰ এই মুহূৰ্তত বহুত আনন্দ লাগি আছে, কাৰণ এনেকুৱা এটা মুমেণ্ট হয়তো পাইছোঁ। পিতৃ মোৰ 6 বছৰ বয়সতে ঢুকাই গৈছে, তথাপিতো মোৰ মাতৃয়ে মোক সহায় কৰি এই মুহূৰ্তলৈ আগবঢ়াই লৈ গৈছে। ভৱিষ্যতে মই এজন চিকিৎসক হৈ সমাজৰ সেৱা কৰিম বুলি ভাবিছোঁ। নৱপ্ৰজন্মই এই অনুৰোধ জনাম যে নিজৰ পঢ়া পাতিৰ লগত একদম কনচিষ্টেণ্ট হৈ আগবাঢ়ি গ'লে সফলতা লাভ কৰিব পাৰিব তাই বুলি মই ভাবোঁ। মই দৈনিক 10ৰ পৰা 15 ঘণ্টা পঢ়িছিলোঁ। মই আজমল চুপাৰফৰ্টি হোজাইত পঢ়িছিলোঁ, তাতে শিক্ষাগুৰুসকল মোক মৰম কৰি তাতে পঢ়াইছিল। ভালেই লাগিছে, মানে কি আৰু আল্লাহৰ ওচৰত শুক্ৰিয়া আদায় কৰিছোঁ, যিহেতু 6 বছৰ বয়সতে বাপেক ঢুকাই গ'ল। তাৰপিছত মই অহৰহ লাগি আছোঁ, মোৰ সপোন দেখি আছিলোঁ, মই ডক্তৰ এজন বনাব লাগে, মোৰ হেৰিত ডক্তৰ এজন লাগে। সেইকাৰণে আল্লাই দিলে বুলি ভাবিছোঁ। আজমল চুপাৰফৰ্টিৰ পৰা কাদিৰ ছাৰহঁতে, ফচল ছাৰহঁতে, গোটেইকেইজন শিক্ষাগুৰু সকলোৱে আমাক বহুত সহায় কৰিছিল। তাৰ পৰা নীটত 686 পাবলৈ সক্ষম হৈছে আৰু JEEও দিছিলে। এইবাৰ JEEটো 97.42 পাইছে আৰু হাই ছেকেণ্ডেৰী মাৰ্ক হ'ল 91% পাইছে আৰু মেট্ৰিকতো পাইছে, মেট্ৰিকতো 97 পাইছে। মই বহুত আল্লাহৰ ওচৰত শুকুৰিয়া আদায় কৰিছোঁ আৰু ডক্তৰ এজন হৈ ৰাইজক সহায় কৰিবৰ কাৰণে মহান ব্যক্তি নিচিনাকৈ সকলোকে সহযোগিতা কৰি যাব, সেইটোৱে মই কামনা কৰিছোঁ, আল্লাহৰ ওচৰত দোৱা কৰিছোঁ আৰু ভাল হ'ব লাগে সমাজ। ইতিমাক হওক ই যিখিনি সফলতা অৰ্জন কৰিলে, বাপেক 6 বছৰ আগতে ঢুকাইছিল, সেয়া আৰু আমাৰ গাঁৱৰ কাৰণে বা ৰাইজৰ কাৰণে বহুত এটা হেৰি কৰিছে। সেইকাৰণে আমি বহুত নথৈ আনন্দিত, গৌৰৱ কৰি আনিছে অঞ্চলবাসীৰ কাৰণে, আৰু ভাল এজন ডক্তৰ হৈ চবৰে শুশ্ৰূষা কৰিব, সেইটোৱে আমাৰ কামনা। আৰু চিপাঝাৰলৈ এটা গৌৰৱ কৰি আনিছে, যথেষ্ট কষ্ট কৰিছে। পোনপ্ৰথমে আপোনালোকক মই মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বহুত ভাল লাগিছে। আমাৰ ৰিপু মোৰ সম্পৰ্কত মোৰ ভাগিন হয়। আমি নিশ্চয়কৈ বহুত আনন্দিত হৈছোঁ, তাৰ ৰিজাল্টত বহুত হেপ্পী হৈছোঁ। আমি আশা কৰিছোঁ ভৱিষ্যতে যেন এগৰাকী সুদক্ষ চিকিৎসক হৈ আমাৰ সমাজৰ কাৰণে যথেষ্ট সেৱা আগবঢ়ায়, আৰু মই বহুত ভাল লাগিছে তাৰ ৰিজাল্টটো শুনি। এয়াই যেন আমাৰ সমাজখন নিকা কৰি সকলো ফালৰ পৰা ভাল পৰিৱেশ এটাৰ সৃষ্টি কৰে আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণেও যেন সি এটা চিন হৈ থাকে, সেয়ে মই প্ৰাৰ্থনা কৰিছোঁ। আৰু নীটৰ নিচিনা এক্সাম এটাত, সৰ্বভাৰতীয় এক্সাম এটাত যে 686 পাব, 668 নম্বৰ পাব, তাৰ কাৰণে আচলতে আমি বহুত সুখী। আৰু আমি ভৱিষ্যততো যাতে ভাল ডাক্তৰ এজন হৈ আমাৰ অঞ্চল তথা চিপাঝাৰবাসী ৰাইজৰ উন্নতি সাধন কৰে, এইখিনি আমাৰ ইয়াৰ ওচৰত কামনা থাকিলে।